itu jana. Sahai. No, bye bye. Bye bye. মই মোৰ ফুলখিনিও মেলি দিওঁ ইয়াতে খুব ধুনীয়া ৰ'দ পৰি আছে কি খবৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আমিও আছো আজি আমি ফুফু যাম ক'ত যাম কৈ দিয়া कुछ बा देखो वेलकम टू माय अनदर डेली ब्लॉग बोली कोसन वेलकम को टू माय अनदर डेली ब्लॉग तो देखे এতিয়া মাহত যাব ওলাই আছে বৰপেটা একদম ৰাতিপুৱাৰ পৰা উঠিয়ে ব্লগটো ষ্টাৰ্ট কৰিছো ঘৰৰ পৰা তো থাকিম আজি ঘৰত আমি অকলে মই মেগী ভাইটি আৰু বাইদেউজনী থাকিব বাৰু কাম কৰা তো ভাবিছো চিকি আপোনালোকক ভিডিওটো থ্ৰু মই কিছুমান বস্তু দেখাম যেটো মই ঘৰত থাকিলে বনাও আই হোপ আপোনালোকে চাই ভাল পাব তো চলো দেৰি নকৰাকে ভিডিওটো আৰম্ভ কৰো এনে আৰু এবাৰ মই বনোৱা ঠেকুৱা মই ঘৰত আহি এগাল বনালো আৰু কাৰণ মাহতৰ খুব ভাল লাগিছে ন খাই তো ৰাতিপুৱা পৰা মই এখন মাৰি দিওঁ অলৰেডি মাজে तेरी थोनो बाय बाय थोनो बाय 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 ada saya ikon back to ma bye bye How mami mazot di dilak ko ta tai theli hat teri horu pai phale bye bye aja kana sang to tan kusun kute ma o mor ma gisi ge ma gisi o mor daule marim bitor ja bitor ai jongoli ha kene ke dori ase ason ai your favorite toy hai itu kenuka kori ase sabo tipu ja tipu loi ja tipu kyo kan dia sa itu tipu kage sana কি হ'ব আৰু ইয়া মামাহতৰ একদম গেটৰ কাখতে ইমান হেৱালি ফুল পৰি থাকে নহয় ডেইলি ৰাতিপুৱা মানে উঠিয়ে ভাল লাগে যায় দেখি ফেলে আৰু আমি যে প্ৰায় ভাগে ইয়াৰ পৰা লৈ যাওঁ আজিও ললো কাৰণ আমি শুকাই থৈ দিও ডেইলি নাখাও বাৰু অহা বছৰৰ কাৰণে মানে প্ৰিজাৰ্ভ কৰি থৈছো দেখাম বাৰু আপোনালোকক কেনেকৈ শুকাই থৈছো আৰু এইখিনি লৈছো মই আজি মানে দুটামান ৰেচিপি বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো সেইখিনি আজি কাৰণে লৈ ললো আৰু মায়ে মানে কেইটামান কাম দি থৈ গৈছিলে তো সেইকেইটাই কৰো এতিয়া টাপ সাফা কৰিব দিছে তো ইউ আহিছে ই আমাৰ দোকানতে থাকে বাৰু তো ইয়াৰ লগত মিলি অকমান টাপবোৰ মুখ ঠিক ঠাক কৰিব দিছে মানে তাক দেখাই দিব দিছে আৰু দেখোন পাৰবি মই তো এইটো দি দিম চাবি পৰবি আকৌ হা ভালকে দে এটা গুটে ৰড ওলাই আছে প্লাষ্টিক দিয়ক না প্লাষ্টিক নালাগে মোৰ এটা চৰিয়া আছে এটোতে দিব পাৰবি তো সিংছো আগতে সিং যা হুখান বিলাকো দে হুখানো দে হুখান কেঁচা যিমান আছে সব দে মই ধুই ফেলে আকৌ হুখাম এটোতে চাহ খাইতো জানা নাজানা Hey, আমাৰ ঘৰত ধেৰ ব্লু টি লাগি আছে একদম এক্সপেন্সিভ ব্লু টি যেটো মই ৰিসেন্টলি নিজে কিনি খাইছিলো তো মাই কলে মুকে দিবি পইচা কেটা আৰু ঘৰৰ পৰা লৈ যাবি তো পইচা থৈ না দিম যেটো ফ্ৰীতে লৈ যাম আৰু ইও সিঙি দিছে খুব ধুনিয়াকে হুখান হোক সে ওই পাত কিয় সিঙি আছে কি সিঙি আছে তো চাও কি সিংছা তই চাওতে দেচোন তো সিঙাটো কি সিংছা ফুলে সিংছা একেটাইটো একদম হুখিয়ে গৈছে একো নাই দে সিঙি দে গুটে ভাল কেঁচা বিলাকো সিংবি হা দে এক উপা লৈ যাম মই এইবিলাক ভিতৰত বা ঢেৰ আছে দেখোন বহুত আছে হা এই ভিতৰৰ বিলাকো চিঙি দে হা দে সাফা হৈ যাব অলপমান
ইয়া হৈ গ'লে খোপামান ধুনীয়াকৈ অপৰাজিতা ফুল আৰু এইখিনি এতিয়া বনাম ব্লু টি শুকাব লাগিব দেই ধুইছোঁ বাৰু আৰু এইটোক চাওক আৰু বান্দৰটো আৰু লোকক বান্দৰ মাতে এইবাৰ এইখন ৱালৰ এই বগানবিলাক এইডাল আছে যে ডাঙৰ ডাঙৰ এইকেইডাল মাজত আহিব হা দুইডাল ডাঙৰ ডাঙৰ দুই চাইডে আৰু সৰু এডাল মাজত আমাৰ বাগিচাখন চাওক কিমান ধুনীয়া ফুল আছে এপাত মই দিছিলোঁ ইমান ধুনীয়া সৰু ঠানি এটা আৰু ইমান ডাঙৰ হৈ গ'ল আৰু ময়ো কাটিং কৰিছোঁ বাৰু এইটোৰ আৰু ইয়াত চিচিপ প্লেণ্ট এয়া কোনোবাই কিন্তু সিদিনাখন চুৰ কৰিও লৈ গ'ল মা বেয়া বকিছে আৰু এই চাইডেও আছে ঢেৰ প্লেণ্ট আৰু এয়া প্লেণ্টছডাল চাওকচোন এইডাল যে একদম ধূলি দি কিবা হৈ গৈছে এইডাল ৰঙা মানি প্লেণ্ট হয় বহুত ধুনীয়া হয় দেখাই আছোঁ আৰু অৰিজিনেল কালাৰটো ক'ত আছে এইফালে এডাল আছিল ইয়াতে আছে এইজোপা ৰেড কালাৰ মানি প্লেণ্ট এইজোপাৰো কাটিং কৰিব হৈছে কি হৈছে কিয় হাল্লা কৰি আছে আৰু এয়া আছে গল্ডেন মানি প্লেণ্ট আৰু এয়া মই গুৱাহাটীৰ পৰা লৈ আহিছিলোঁ আহোঁতে কিন্তু মোৰে এতিয়া কম আৰু মাৰ এগাল হৈ গ'ল পূৰা বাঢ়ি গৈছে গল্ডেন মানি প্লেণ্ট দেখিবলৈ খুব ধুনীয়া হয় বাৰু এইটো আৰু এইটোও মই তাৰ পৰা আনি দিছিলোঁ খুব ধুনীয়া এটা প্লেণ্ট মই নামটো নাজানো দেই সৰু টুকুৰা এটা আনি দিছিলোঁ আৰু ইমান ধুনীয়া হৈছে চাওকচোন মোক বা এজনীয়ে দিছিলে আৰু মোৰ তাতেও হৈছে বাৰু আৰু ময়ো মাক এক টুকুৰ দি দিছিলোঁ আৰু মানে এইকেইডাল যে জাষ্ট পানীত থ'লেও বাঢ়ি যায় খুব ধুনীয়া হয় আৰু প্লেণ্টকেইটাও চাওক মই দেখিবলৈ ইমান ধুনীয়া এজিফ কাটি কাটি ফুটা কৰি দিছে টাইপ তো এয়া আছিলে আমাৰ এইখন গাৰ্ডেন আৰু বাকীটো এইটোৱে কাম কৰি আছে এতিয়া মই যাওঁ সব চাফা তাফা কৰোঁ ফুলবিলাক এইখিনি ধুই ধুনীয়াকৈ এতিয়া শুকাবলৈ দিম ৰ'দত আৰু এইকেইটা খুব ধুনীয়াকৈ ধুই ল'ম পানীখিনি পূৰা ব্লু কালাৰ হৈ যাব আৰু ইয়াত অকণমান টাইম পানীখিনি সৰিবলৈ দিম নহ'লে পানী থাকিলে এই ফুলকেইটা খুব সোনকালে গলি যায় আৰু মই যে শুকান ফুলো আনিছোঁ কাৰণ এইকেইটাতো এনেও শুকাবই লাগিব গছতো শুকায়ে আছিলে তো এইকেইটাওনো কিয় পেলাই দিওঁ সেইকেইটাও খাব পৰা যাব আৰু কেতিয়াবা যে পায়স চায়স বনালেও দিব পাৰি কালাৰটো খুবেই ধুনীয়া হয় বা কেতিয়াবা জুচতো দিব পাৰি ইয়াৰ ৰসটো জাষ্ট বইল কৰি পেলাই দিব লাগে দেখাটো ধুনীয়া আৰু খাবলৈতো খুব হেল্ডিয়ে হয় বাৰু আৰু স্পেচিয়েলি চুগাৰ পেচেণ্টবোৰৰ কাৰণে খুবেই ভাল চুগাৰ কণ্ট্ৰল কৰিবলৈ আৰু ৱেইট লছ কৰাটো হেল্প কৰে বাৰু মেগী চেয়াৰ বিচাৰিছেহি ওপৰতে আছে এতিয়াও ৰদে যাই আছে চাওকচোন পানীখিনি কেনেকৈ ব্লু কালাৰ হৈ গ'ল গোটেইটো ইছৰাম কেনেকুৱা ইংক লাগিছে পানীখিনি তেতিয়া এইখিনি ধুনীয়াকৈ এতিয়া পানীখিনি সৰাৰ পিছত ৰ'দত মেলি দিম এতিয়াও ৰ'দতে দি দিম বাৰু পিছফালে বাৰীত দেখিছেনে ইমান শেৱালি ফুল শুকাই থৈছে এইবোৰ হৈছে শুকাই গৈছে এইখিনি আৰু এইখিনি নতুনকৈ আনিছে তো ইয়াতে মই মোৰ ফুলখিনিও মেলি দিওঁ ইয়াতে খুব ধুনীয়া ৰ'দ পৰি আছে আৰু এইখিনি যে মাছেৰে খাই বা এনেই জোল বনাই খায়ো খুব ভাল লাগে চ' নেক্সট ইয়াৰৰ কাৰণে থৈ দিব কাৰণ শেৱালি ফুলৰ ছিজনটো কেইদিনমানহে থাকে শেষ হৈ যাব ৰ'দত দি শুকাই এইটো নেক্সট ছিজনৰ কাৰণে থৈ দিয়া হয় তো ৰ'দহে খুব ভালকৈ দিব লাগে নহ'লে ভেঁকুৰ লাগি যাব আৰু এইখিনিও শুকাব ইন দ্য মিন টাইম আৰু আজি মোৰ ফেভৰেট খানা বনি আছে আৰু এয়া হৈছে ফুল বুঢ়া হোৱা ফুল মানে তো আমি বুঢ়া হ'লেও ফুল পেলাই নিদিওঁ ইয়াৰ খুব ধুনীয়া এটা ৰেচিপি হয় যিটো মোৰ খুবেই ফেভৰেট আৰু শেৱালি ফুলকেইটা অকণমান টাইম তিয়াই থৈছোঁ তেল কম তেল আকৌ পিঁয়াজ নহৰু দিব নালাগে জলকীয়া চলকীয়া মই জলকীয়া চলকীয়াও দিব লাগে পিছত দিব মোক বহুত ভাল লাগে এইটো খানা মই বনাব থাকিলে এদিন নহ'ল আজি খাম মই আৰু মই বনাম এতিয়া লাই শাক বইল মানে দেউতাক বইল খুৱাম মা থাকিলেতো বইল নবনাই বাৰু ভাজিয়ে বনাই কিন্তু মই বইল বনাই খুৱাম নহৰু আদা জলকীয়া এনেকৈ দি পেলাই মোৰ খুবেই প্ৰিয় চ' ভাবিলোঁ যে কি দেউতাকো ট্ৰাই কৰাওঁ নিমখ অকণমান কমকৈ দিব লাগে কাৰণ কিয় মানে শাকত সদায় নিমখ কমকৈ দিব লাগে মই বহুতবাৰ ঠগ খাইছোঁ বেছিকৈ দি দিওঁ আৰু পিছত দেখা পাওঁ যে কি নিমখ বহুত বেছি হৈ যায় সেইকাৰণে যিমান পাৰে কম নিমখ
ষ্টিল মোৰ এনেকুৱা ফিল হ'ল দি উঠি যে বেছিয়ে হ'ল চাগে আৰু এইফালে পটলো ভাজিছোঁ অকণমান বুট দি ফালে এইটো আকৌ দেউতাৰ প্ৰিয় দেই দেউতাই কৈয়ে থাকে মানে দেউতাই মানে এনেকৈ বুট চুট দিলে ভাজিলে খুব ভাল পায় আৰু এই যে শেৱালি ফুলকেইটা পানীত তিয়াই থৈছিলোঁ একচুৱেলি বালি যোৱাৰ কাৰণে তিয়াই থৈছিলোঁ কাৰণ বালি বা পোক চোক কিবা কিবি থাকেতো তো এইখিনি যিহেতু কেঁচা কেঁচা খাম তো এয়া বইল আলুৰ লগত ধুনীয়াকৈ পিটিকা বনাই লৈছোঁ খুবেই ভাল লাগে খাই যিহেতু ছিজন আছে এতিয়াই ট্ৰাই কৰি চাব কেঁচা ফুলৰ খাই পেলাই আৰু কি ক'ম মানে বহুত বেছি ভাল লাগে আৰু অকণমান ফুল অকণমান ফ্ৰাইও কৰোঁ ডিম এটাৰ সৈতে আৰু মোৰ যে ভিডিঅ'টো কৰি থাকোঁতে নাজানো কি হ'ল যেতিয়া মই ডিমটো আৰু এনেকৈ আলু চালু দিছিলোঁ শেৱালি ফুল দিছিলোঁ মোৰ ৰেকৰ্ড নহ'ল তো সেইটো কাৰণে দেখাব নোৱাৰিলোঁ কিন্তু কণী আৰু আপোনাৰ কি কয় শেৱালি ফুল এনেকৈ দি বনাইছিলোঁ আৰু এইখন আছিলে আজি থালি এইখিনি দেউতাৰ কাৰণে বাঢ়ি দিছিলোঁ ধুনীয়াকৈ দেউতা চখ যে ইমানবোৰ চব্জি কিয় বনাইছ মানে কয় কি কোনটো খাম কোনটোৰ টেষ্ট গমেই নাপাম সৰু সৰু কথাটো আৰু দেউতাই মাছ নাখাওঁ বুলি ক'লে চ' ফটাফট এটা অমলেটো বনাই দি দিলোঁ দেউতাক আৰু এইখন আছিলে মোৰ থালি আৰু খাই যে ভাল লাগিলে কিন্তু হয় বেছি আইটেম হৈ গ'ল আজি তো টেষ্টবোৰ মানে বেছি আইটেম হ'লে টেষ্টবোৰ গম পোৱা নাযায় বাৰু আৰু এইফালে মই যিহেতু খাৰু পিঠা ভাল পাওঁ খাৰু পিঠা মানে ঘুমাকু ৰুটি দেই নেপালী যিটো মেইন পিঠা তো আমাৰ ৰশ্মিয়ে ট্ৰাই কৰি পেলাই বনালে ৰশ্মি আৰু মেকি দুয়োটাই কিন্তু খুবেই বেয়া হ'ল চাইজ কি ক'ম আৰু ষ্টিল দুয়োটাৰ মন ভাল লগাবলৈ মই অকণমান খাই চালোঁ টেষ্টটো ইমান ঠিক হোৱা নাই নাজানিলে নেক্সট টাইম হয়তো ট্ৰাই কৰিলে পাৰিব আৰু বেচেৰীকেইটাই মোক বনাই খুৱাম বুলি বনাইছিলে কিন্তু ইমান টাইট হৈ গ'ল ঠিক নহ'ল ফাৰ্ষ্ট টাইম আছিলে একো নাই বাৰু সিহঁতে মোক স্পেচিয়েল বস্তু খুৱাম বুলি বনাইছিলে তো তাকে কেতিয়াবা হয় বাৰু তেনেকুৱা মোৰো হয় বহুতবাৰ হৈছে তো ভাবিছোঁ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ইয়াতে সামৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ আকৌ লগ পাম বাই বাই মুখত আছে কেনে মাতটো কেনেকুৱা শুনি আছে বাই বাই টেক কেয়াৰ